Hello student, welcome back to Max Physics. So last video আমি কি আলোচনা কৰিছিলো তাতে আছিল ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ বিষয়ে চ্যাপ্টাৰ নম্বৰ 3 লেকচাৰ নম্বৰ 2 আছিল ডিসটেন্স আৰু ডিসপ্লেসমেন্ট তাতে আমি প্ৰবলেম কৰিছিলো আৰু কিছুমান ডায়াগ্ৰাম চাইছিলো তাতে ডিসটেন্স কেনেকৈ হিসাব কৰে ডিসপ্লেসমেন্ট কেনেকৈ হিসাব কৰে তাৰ ওপৰত কোৱেশ্চনো কৰা হৈছে বহুত তো আজি আমি তাৰে হিদিনা এটা লিষ্ট বনাইছিলো যে বোৰ্ডত তাতে কেটা পয়েন্ট আছিলে এটা আছিলে ডিসটেন্স তাৰ পিছত আছিলে ডিসপ্লেসমেন্ট তাৰ পিছত পয়েন্ট আছিলে স্পিড তাৰ পিছত আছিলে ভেলোসিটি তাৰ পিছত আছিলে এক্সেলাৰেশন তাৰ পিছত আছিলে আই থিংক ৰিলেটিভ মোশনৰ বিষয়ে আছিলে তো আমি ইয়াৰ আগৰ ভিডিঅ'ত ডিসটেন্স আৰু ডিসপ্লেসমেন্ট হৈ গৈছে নেক্সট আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্পিড আৰু ইয়াৰ বিষয়ে ভেলোসিটি যাক আমি অসমীয়াত কওঁ দ্ৰুতি আৰু বেগ তো যদি কোনোবাই ইয়াৰ আগৰ ভিডিঅ' চোৱা নাই ভিডিঅ' চোৱা বা নচোৱা যদি তুমি ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্স ধৰিব নোৱাৰা তেতিয়াহ'লে তুমি এইটো ভিডিঅ' হিমান ভালকৈ বুজি নাপাবা তো মই ৰিকমেন্ড কৰিম তোমালোকে আগতে ডেসক্ৰিপচনত যোৱা হেতু ভিডিঅ' চোৱা আৰু তাতে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট কেনেকৈ উলিয়াইছো সেইবিলাক ডিটেইলছ চোৱা তেতিয়া তুমি এইটো ভিডিঅ' ভালকৈ বুজি পাবা কিয়নো স্পিডটো ওলাও আমি ডিসটেন্সৰ পৰা ভেলোসিটিটো ওলাও আমি ডিসপ্লেসমেন্টৰ পৰা এতিয়া ধৰক কিবা এটা ফিগাৰ ইয়াতে দিয়া আছে ফিগাৰটো তুমি সেই ফিগাৰটো ডিসটেন্স কোনটো ডিসপ্লেসমেন্ট কোনটো তুমি ধৰিব পাৰা নাই যদি ডিসটেন্স আৰু ডিসপ্লেসমেন্টে ধৰিব নোৱাৰা তেতিয়াহ'লে তুমি স্পিড আৰু ভেলোসিটি উলিয়াব নোৱাৰা কেতিয়াও নোৱাৰা যিমানে ট্ৰাই নকৰা তো বেটাৰ হ'ব কি ডেসক্ৰিপচনত যোৱা তাৰে লেকচাৰ নম্বৰ 2 টো আগতে চাই আহা ডিসটেন্স আৰু ডিসপ্লেসমেন্ট তাতে ধুনীয়াকৈ কৰা হৈছে বহুত ভাল প্ৰবলেমো কৰোৱা হৈছিল অলপ হাই লেভেলৰ প্ৰবলেম দুই এটা কৰিছিলো তো আজি আমি স্টাৰ্ট কৰিব গৈ আছো ডিসটেন্স আৰু ডিসপ্লেসমেন্ট তো কলম আৰু বহিটো উলাই লবা আৰু ইয়াত অলপ নোটছ কৰিব ট্ৰাই কৰিবা তাৰ মানে কি হয় যদি নিজে নোটছখিনি কৰা তেতিয়ালে এটো তোমাক বেছি মনত থাকিব নাই নোটছটো अवेलेबल সবতে আছে গুগলত কোৱা তুমি তোমাৰ লগৰ কেটাৰ কোৱা সিনিয়ৰ খিনি কোৱা নোটছ সবে দিব কিন্তু কথাটো হল তুমি যদি নিজে নোটছ বনোৱা সেই নোটছটো চাই তুমি বেলেগক শিকাব পাৰিবা তো মই ৰিকমেন্ড কৰিম ভিডিঅ' চোৱা আৰু নোটছ নিজে বনাব ট্ৰাই কৰা তো হেডিং লিখিবা আজি হেটো হল স্পিড and velocity speed and velocity তো ফার্স্ট আমি স্পিডৰ বিষয়ে শিকিম তাৰ পিছত ভেলোসিটি প্যাৰালেলি শিকিব পাৰি প্যাৰালেলি শিকো ভেলোসিটি আৰু স্পিড একেলগে আমি শিকিম তেতিয়া ডিফাৰেন্স খিনি ধৰিব পাৰিম কোনটো ভেলোসিটি স্পিডতকৈ কিমান ডিফাৰেন্স কেনেকুৱা পয়েন্টত ডিফাৰেন্স তো আমি একটা সাইডত লিখিম স্পিড এটা সাইডত লিখিম ভেলোসিটি তো লিখা স্টার্ট কৰিবা স্পিড আৰু ভেলোসিটি তো ফার্স্ট অফ অল চাবা স্পিড স্পিড এটা কাম কৰো ইয়াতে মই দাগ দি ইয়াতে লিখো ভেলোসিটি আমি অসমীয়াত কওঁ বেগ এটোক আমি কওঁ দ্ৰুতি অসমীয়াত কয় দ্ৰুতি আমি আজি দুটা এটা বেসিক কোৱেশ্চন কৰিম কিন্তু ইয়াৰ যে পিছৰ যেটো ভিডিও আহিব হেতুত আমি
ডাঙৰ ডাঙৰ প্ৰব্লেমবিলাক ল'ম, যেনেকুৱা ধৰা জেই মেইনছত আহা আমাৰ মেডিকেলৰ যিবিলাক কুৱেশ্যন আছে তাতে আমি সেইবিলাক আলোচনা কৰিম। তো ফাৰ্ষ্ট অফ অল স্পীড কাক কয়, স্পীড বা দ্ৰুতি কাক কয়? আমি ইয়াৰ আগত যে দূৰত্ব পঢ়িছোঁ, দূৰত্বৰ ডেফিনেশ্যন কি আছিলে? যে গতিশীল বস্তু এটাই অতিক্ৰম কৰা প্ৰকৃত পথৰ দৈৰ্ঘ্যক আমি কি বুলি কৈছিলোঁ? দূৰত্ব বুলি কৈছিলোঁ। এতিয়া দ্ৰুতি হ'ল তাৰে পৰা অহা ডেফিনেশ্যন। তাৰমানে বস্তুটোৱে যিমান দূৰত্ব কভাৰ কৰিছে সেই দূৰত্বখিনিক যদি আমি সেই বস্তুটোৱে লোৱা মুঠ সময়ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি তাক পাম কি? স্পীড বা দ্ৰুতি। কিতাপত ডেফিনেশ্যন 2-3 প্ৰকাৰে লিখা আছে, যিকোনো এটা টাইপত লিখিলে হ'ল। ইয়াতে লিখা আছে গতিশীল বস্তু এটাই অতিক্ৰম কৰা গতিশীল বস্তু এটাই, ইয়াতে লিখিবা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে। একক সময়ত কিমান দূৰত গৈছে? একক সময় মানে তুমি যদি ছেকেণ্ডত হিচাপ কৰা তেতিয়াহ'লে 1 ছেকেণ্ডত কিমান দূৰ গৈছে। যদি বস্তু এটা 1 ছেকেণ্ডত 10 মিটাৰ গৈছে তেতিয়াহ'লে তাৰ ভেল'চিটি স্পীড হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ ডেফিনেশ্যন চোৱা, ভেল'চিটি কি? আচ্ছা, স্পীডটো আহিছে তোমাৰ কিহৰ পৰা? স্পীডটো আহিছে তোমাৰ দূৰত্বৰ পৰা। মনত ৰাখিবা, দূৰত্বৰ পৰা। ইয়াৰ ডেফিনেশ্যনত আহা, গতিশীল বস্তু এটাৰ কোনো নিৰ্দিষ্ট দিশত, এই শব্দটো আহিব, কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা হৰণক বেগ বোলে। গতিশীল বস্তু এটাই কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা, আচ্ছা ইয়াতে দূৰত্ব লিখা থাকিব পাৰে। কোনো নিৰ্দিষ্ট দিশত, ইয়াতে দূৰত্ব লিখা থাকিলে কি হ'ল? ইয়াতে নিৰ্দিষ্ট দিশ বুলি কৈ দিছে। কোনো নিৰ্দিষ্ট দিশত দূৰত্ব মানে হৰণ বুলি কওঁ আমি। তো ইয়াতে দূৰত্ব লিখা থাকিব পাৰে, বুজি পাইছানে? কোনো গতিশীল বস্তু এটাৰ কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বোলে। মই ইয়াতে দূৰত্ব লিখিবা, যিহেতু দিশৰ কথা কৈছে, দূৰত্বক বেগ বোলে। আচ্ছা, কোনো নিৰ্দিষ্ট দিশত অতিক্ৰম কৰা দূৰত্বকে হৰণ বুলি কোৱা হয়। তো ইয়াৰ ডেফিনেশ্যন এনেকৈও লিখে, গতিশীল বস্তু এটাৰ হৰণৰ পৰিৱৰ্তনৰ হাৰক বেগ বোলে। হৰণৰ পৰিৱৰ্তনৰ হাৰক বেগ বোলে। এটা ডেফিনেশ্যন এইবিলাক মই বুজাম, যেতিয়া মেথামেটিকেলি লিখিম ধুনীয়াকৈ বুজি পাবা। তাৰমানে ইয়াৰ হৰণটো সময় সাপেক্ষে কিমান বেছি চেঞ্জ হৈছে সেইটো হ'ল ইয়াৰ ভেল'চিটি। ইয়াৰো লিখিব পাৰা ঠিক তেনেকুৱা, গতিশীল বস্তুৰ দূৰত্বৰ পৰিৱৰ্তনৰ হাৰক
হাৰক বেগ বলে। ইংলিছত কয় ৰেট অফ চেঞ্জ অফ ডিষ্টেন্স ইজ কল্ড স্পীড, ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট ইজ কল্ড ভেল'চিটি। আচ্ছা, দেখা যায়নে না আৰু ডাঙৰকৈ লিখিব লাগিব? দেখা যায়। আচ্ছা, এইটো আছিলে আমাৰ বেছিক ডেফিনেশ্যন। গাণিতিকভাৱে যদি আমি লিখিব যাওঁ, গাণিতিকভাৱে যদি লিখিব যাওঁ, লিখিবা গাণিতিকভাৱে কি লিখে? ভি বা এনেকৈ লিখে দূৰত্ব ইজিকেল সৰি ধ্ৰুতি ইজিকেল টু দূৰত্ব বাই সময়, দূৰত্ব বাই সময়। স্পীড is equal to distance upon time। সেইটো আমি স্পীডক আমি ভি দি বুজাওঁ আৰু এইটো লিখে ডিষ্টেন্স এছ ডিভাইডেড বাই টি। তো ভি ইজ ইকুৱেল টু এছ বাই টি। ঠিক ইয়াৰো লিখিব পাৰোঁ সেনেকৈ। চব বস্তু একেই, খালি ইয়াতে তোমাৰ দূৰত্বৰ ঠাইত হৰণ লিখিব লাগিব। তো বেগ ইজ ইকুৱেল টু ইয়াতে তোমাৰ খালি আহিব হৰণ বাই সময়, হৰণ বাই সময়। ভেল'চিটি ইজ ইকুৱেল টু হৰণক আমি ভেক্টৰ চিন দি বুজাওঁ এছ ডিভাইডেড বাই টি। বা ইয়াতে আমি লিখিম হৰণটোক ইংলিছত লিখিবা ডিছপ্লেচমেণ্ট বাই টাইম। তো ভেল'চিটিক আমি ভি ভেক্টৰ লিখোঁ, এইটো হ'ল এছ ভেক্টৰ বাই টাইম, এছ ভেক্টৰ বাই টি। চোৱা ইয়াৰে ডেফিনেশ্যন বা মেথামেটিকেল ফৰ্মুলাৰ পেটাৰ্ণ একে। এইটো ভি ইজ ইকুৱেল টু এছ বাই টি, এইটো ভি ইজ ইকুৱেল টু এছ বাই টি, কিন্তু এইটো হ'ল ডিছপ্লেচমেণ্ট, এইটো হ'ল ডিষ্টেন্স, এইটো হ'ল ডিষ্টেন্স। এটা কথা কওঁ, যদি কোনো বস্তু ষ্ট্ৰেট লাইনত গৈছে, চিধা চিধি গতি কৰিছে, তেতিয়াহ'লে তাৰ ক্ষেত্ৰত দূৰত্ব আৰু হৰণ একেই। কাৰণ বস্তুটোৱে যিটো পথেদি গতি কৰিছে, বস্তুটো ধৰা এনেকুৱা পথেদি গতি কৰিছে, এৰ পৰা বি লৈ গৈছে। কেনেকুৱা পথত গৈছে? সৰল ৰৈখিক পথত। তো এৰ পৰা বি লৈ পথৰ যিমান দৈৰ্ঘ্য, যিমান পথৰ দৈৰ্ঘ্য, এ আৰু বিৰ মাজত শ্বৰ্টেজ ডিষ্টেঞ্চো সিমানে। মানুহজনে অতিক্ৰম কৰা দূৰত্ব সমান সমান সেই বিন্দু মানে ইনিচিয়েল আৰু ফাইনেল পইণ্টৰ মাজত শ্বৰ্টেজ ডিষ্টেঞ্চ। তো দূৰত্ব আৰু হৰণ এই ক্ষেত্ৰত একে। তো যেতিয়া দূৰত্ব আৰু হৰণ একেই হয়, তেতিয়া তুমি ভি ইজ ইকুৱেল টু এছ বাই টি দুয়োটাৰ ক্ষেত্ৰত একেই লিখিব পাৰা। কাৰণ ইয়াতেও এছ ভেক্টৰ ইজ ইকুৱেল টু এছ তুমি লিখিব পাৰা, কাৰণ ষ্ট্ৰেট লাইনত গৈছে। আচ্ছা, তো এইখিনি আছিলে আমাৰ মেইনলি ডেফিনেশ্যন। ইয়াৰ পৰা আৰু কি কি লিখিব পাৰি? ইয়াৰ পৰা দুটা তিনিটামান পইণ্ট লিখিব পাৰি। তলত লিখিবা প্ৰথম পইণ্টটো হ'ল ইয়াৰ একক। ইয়াৰ একক কি হ'ব? ইয়াৰ মানে কাৰ? ধ্ৰুতিৰ একক কি হ'ব? এইটো আছিলে ডিষ্টেন্স। ডিষ্টেন্সৰ এছআই একক কি হ'ব? এছৰ হ'ল মিটাৰ, সময়ৰ হ'ল ছেকেণ্ড। তো একক হ'ব মিটাৰ পাৰ ছেকেণ্ড। নাম্বাৰ 2 পইণ্ট, ইয়াৰ মাত্ৰা। মাত্ৰা কিমান হ'ব? আচ্ছা, ডিষ্টেন্স বুজালে আমি কিহেদি বুজাওঁ? এল। সময় বুজালে কেপিটেল টি। তো ইয়াতে লিখিবা ওপৰত আছে এল, তলত আছে টি। তো মাত্ৰা কিমান হ'ল? এল টি, ওপৰত গ'লে -1 আৰু দুটা মিলি ব্ৰেকেট এটা। তো এইটো হ'ল ইয়াৰ মাত্ৰা।
মাত্ৰা ভিডিঅ' চোৱা নাই যদি এটো সার্চ কৰিবা ইউনিট এন্ড মেজারমেন্ট বুলি সার্চ কৰিবা লগত ম্যাক্স ফিজিক্স লগাই দিবা তাতে ধুনিয়াকে আহিব LT - 1 আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হেতু হল ই কি কোয়ান্টিটি ই কি ৰাখি ইয়াৰ দিখৰ লগত কিবা কথা আছে নেকি নাই তো ইয়াৰ একক মুগৰি কেনেকুৱা কৰিছে চাইছে না হ্যাঁ শুনা যায় না মুগৰি ইয়াৰ একক না ই এটা স্কেলার রাখি এটা স্কেলার রাখি আচ্ছা এক মিনিট আচ্ছা ইয়াৰ পইণ্টখিনি কি হ'ব ইয়াৰ পইণ্টখিনি হ'ব ইয়াৰ এককটা একেই হ'ব এটো ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্টৰ ইউনিট আছিল মিটাৰ আৰু ইয়াৰ আছিল সেকেন্ড তো এককটো দুয়োটাৰে একেই নেক্সট পইণ্ট ইয়াৰ মাত্ৰা কিমান হ'ব মাত্ৰিক সূত্ৰ একে হ'ব ডিসপ্লেসমেন্টক আমি L দে বুজাও টাইম t তো LT - 1 মাত্ৰা একে ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট হ'ব ইয়াৰ এটা কি হ'ব ভেক্টৰ ৰাখি এটা ভেক্টৰ ৰাখি আচ্ছা ভেক্টৰ ৰাখি কিয় চোৱা এইফালে যে এটো কি ৰাখি হ'ব আমি নাজানো কিন্তু এইফালটো চোৱা এইফালটো আমি গম পাওঁ হৰণটো এটা ভেক্টৰ ৰাখি সময়টো স্কেলাৰ ৰাখি সময়ৰ কোনো দিশ নাই কিন্তু হৰণৰ দিশ আছে কোনো এটা নিৰ্দিষ্ট দিশত তো এটা ভেক্টৰ ডিভাইডেড বাই এটা স্কেলাৰ তো ওয়ান ভেক্টৰ বাই স্কেলাৰ ইজ এ ভেক্টৰ কোয়ান্টিটি আমি যেতিয়া ভেক্টৰ পঢ়িম চেপ্টাৰ তেতিয়া এইবিলাকৰ ওপৰত ডিটেইলছ কোৱা হ'ব এটা কথা এতিয়া মনত ৰাখিব কি যে এটা ভেক্টৰক যদি আমি স্কেলাৰ ৰাখিৰে হৰণ কৰো তেতিয়ালে হি ভেক্টৰে থাকি যায় যেনেকুৱা এটো ভেক্টৰক মই এটা স্কেলাৰৰে হৰণ কৰিছো ইয়াৰ যেটো ৰিজাল্ট পাম হেতু হ'ব ভেক্টৰ এটো হৈছে ভেলোসিটি তো ই এটা ভেক্টৰ ৰাখি তো এখিনি আছিলে আচ্ছা ইয়াৰ কেইটামান এতিয়া আমি ম্যাথমেটিক্যাল চাম ম্যাথমেটিক্যালি আৰু কেনেকে লিখে ইয়াক তো ইয়াতে আছিল আমাৰ স্পিড ইয়াতে আছিল ভেলোসিটি ইয়াতে আছিল ভেলোসিটি আমি ফর্মুলা কি পালো v = s by t ইয়াতে পালো v ভেক্টর = s ভেক্টর by t আচ্ছা ইয়াৰে কোনটো এটা এনেকে লিখিব পাৰি স্পিড টু স্কেলাৰ এটা আছে দুটা কাম এটো ট্ৰিক হয় স্পিড স্কেলাৰ এটো ভেলোসিটি কি হ'ব ভেক্টৰ ভেলোসিটি ভেক্টৰ স্পিড স্কেলাৰ কেতিয়া যদি কেতিয়াবা মনত না থাকে এটো ট্ৰিক ইউজ কৰিব পাৰিবা ভেলোসিটি ভেক্টৰ স্পিড স্কেলাৰ এটা আছে দুটা কাম এটা ভিতে দুটা কাম আচ্ছা এখিনি v = s by t এটো পালো v = s dash by s ভেক্টৰ by t তো ইয়াক এনেকেও লিখে एक्चुअली এই দুটা ফর্মুলা দুটা আমাৰ যেতিয়া কোনো এটা বস্তু সুষম বেগত গতি কৰে তেতিয়া এই বস্তুটো আমি লিখিব পাৰো এই ফর্মুলাটো দুটা ফর্মুলা v = s by t বা v ভেক্টৰ = s ভেক্টৰ by t
এই দুয়োটা ফৰ্মুলা যেতিয়া আমি সুষম বেগ মানে ধৰা কোনো এটা বস্তু 1 সেকেন্ডত 2 মিটাৰ, পিছৰ সেকেন্ডতো 2 মিটাৰ, তাৰ পিছৰ সেকেন্ডতো 2 মিটাৰ, প্ৰতি সেকেন্ডত সেই 2 মিটাৰকৈ আগবাঢ়ি গৈ আছে, তেতিয়া আমি এই সূত্ৰটো এপ্লাই কৰিব পাৰি। বুজি পাইছানে? কিন্তু যদি বস্তু এটাই ধৰা প্ৰথম সেকেন্ডত 5 মিটাৰ গ'ল, তাৰ পিছৰ সেকেন্ডত 20 মিটাৰ গ'ল, তাৰ পিছৰ সেকেন্ডত 50 মিটাৰ গ'ল, তাৰ পিছৰ সেকেন্ডত 15 মিটাৰ গ'ল, এনেকুৱা যদি সময় সাপেক্ষে ই অতিক্ৰম কৰা দূৰত্ব বা হৰণ যদি কম বেছি হয়, তেতিয়াহ'লে আমি এই সূত্ৰ এপ্লাই কৰিব নোৱাৰিম। তো লিখিবা কি যে এই সূত্ৰ, এইটো দুয়োটাৰ ক্ষেত্ৰতে লিখিবা, ওপৰৰ সূত্ৰ দুটা কেৱল সুষম ধ্ৰুতি বা বেগৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰি। কেৱল সুষম বেগ হলে প্ৰয়োগ কৰিব পাৰিম। যদি ইয়াৰ বেগ বা ধ্ৰুতি যদি সময় সাপেক্ষে পৰিৱৰ্তন হৈ থাকে, তেতিয়াহ'লে এইটো আমি এই ফৰ্মুলা দুটা ইউজ কৰিব নোৱাৰিম। আৰু এটা লাইন ইয়াতে লিখিবা, অসম বেগৰ ক্ষেত্ৰত আমি দুই প্ৰকাৰৰ ধ্ৰুতি আৰু বেগ অসম বেগৰ ক্ষেত্ৰত আমি দুই প্ৰকাৰৰ ধ্ৰুতি পাম আৰু দুই প্ৰকাৰৰ বেগ পাম। তো এনেকুৱা এটোৰ ওপৰত কোৱেশ্চন ধৰা ক্লাছ 10ত বা 9ত বা ইয়াৰ আগত আছিল, ইয়াৰ ওপৰত v = s/t, তথাপি ইয়াৰ ওপৰত নাছিলে, অকল ইয়াৰ ওপৰত আছিলে v = s/t। তো আমাৰ এইটো চেপ্টাৰত যিখিনি কোৱেশ্চন আছে, সেই কোৱেশ্চনখিনি তোমাৰ মেইনলি অসম বেগৰ ওপৰতহে হ'ব, তো যদি ধ্ৰুতিৰ কথা কওঁ, স্পীডৰ কথা কওঁ, তেতিয়াহ'লে দুই প্ৰকাৰৰ ধ্ৰুতি, এটা হ'ব গড় ধ্ৰুতি, এইটো কওঁ এভাৰেজ, আৰু এটা হ'ব তাৎক্ষণিক। ইংলিছত কয় ইনষ্টেণ্টেনিয়াছ স্পীড। বেগৰ কথা ক'লে আমি দুই ধৰণৰ বেগ পাওঁ, এটা হ'ব গড় বেগ, এভাৰেজ ভেলোচিটি, আৰু এটা পাওঁ ইনষ্টেণ্টেনিয়াছ ভেলোচিটি, অসমীয়াত কয় তাৎক্ষণিক বেগ। তো আমাৰ টাৰ্গেটটো হ'ল এইবিলাকৰ ওপৰত কেনেকৈ কুৱেশ্যন কৰে। এইটোৰ ওপৰত কুৱেশ্যন নাই, সুষম বেগৰ ওপৰত আমাৰ কুৱেশ্যন নাই, কুৱেশ্যন আহিব অসম বেগৰ ওপৰত। যেনেকুৱা ধৰা, আচ্ছা তুমি ধৰা বাইক লৈ গৈ আছা, ক'ৰবাত তোমাৰ স্পীড আছে
20 কিলোমিটাৰ পাৰ আৱাৰ, ক'ৰবাত আছে 30 কিলোমিটাৰ পাৰ আৱাৰ। তোমাৰ যদি ৰাস্তা ভাল হয় 40 বা 50 উঠি যাব, 50 কিলোমিটাৰ পাৰ আৱাৰ। তাৰমানে তোমাৰ সেই মিটাৰটো সময় সাপেক্ষে তাৰ মিটাৰ এই ডাইৰেক্ট কিটো এই ৰিডিংটো চেঞ্জ হৈ আছে। তো এইটোক আমি কি ক'ম? অসমবেগ। সুষম বেগৰ ডেফিনেশ্যন লিখিলে লিখিবা, যদি বস্তু এটাৰ নিৰ্দিষ্ট সময়ত বা সমান সমান সময়ত অতিক্ৰম কৰা দূৰত্ব সমান সমান হয়, তেন্তে বস্তুটোৰ দ্ৰুতি বা বেগক আমি সুষম দ্ৰুতি বুলি ক'ম। যদি গতিশীল বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে, বস্তুটোৰ দ্ৰুতিক সুষম দ্ৰুতি বুলি কওঁ। আৰু যদি বস্তু এটাই সমান সমান সময়ত ভিন ভিন দূৰত্ব অতিক্ৰম কৰে, তেন্তে বস্তুটোৰ দ্ৰুতিক আমি অসম দ্ৰুতি বুলি ক'ম। বুজি পাইছানে? আচ্ছা, এইখিনি আছিলে। তো গড় দ্ৰুতি কাক কয়? গড় দ্ৰুতি মানে, আচ্ছা ফাৰ্ষ্ট পইণ্ট লিখিবা গড় দ্ৰুতি। আমি আজি ইয়াৰ ওপৰতহে কথা পাতিম, গড় দ্ৰুতি আৰু গড় বেগ। গড় দ্ৰুতি আৰু গড় বেগ। তো ইয়াতে লিখিবা এভারেজ স্পিড, ইয়াতে লিখিবা এভারেজ ভেলোসিটি। এভারেজ স্পিড, ইয়াতে লিখিবা এভারেজ ভেলোসিটি। আচ্ছা, এভারেজ স্পিড সেইটো হ'ল, আচ্ছা এভারেজ কেনেকৈ, এভারেজৰ মিনিং কি? আমি যে গড় উলিয়াওঁ, ধৰা তোমাৰ পৰীক্ষাত কোনোবা এটা ছাবজেক্টত আহিছে ধৰা 60, এটাত আহিছে 70, এটাত আহিছে 75, এটাত আহিছে 55, এটাত আহিছে 95। তো আমি যেতিয়া পাৰ্চেণ্টেজ ওলাওঁ, আমি কি কৰোঁ? ওপৰত গোটেইকেইটা যোগ, তলত কিমানটা ছাবজেক্ট, এইটো গড় উলিয়াওঁ। ঠিক তেনেকুৱা তোমাৰ স্পীডৰ ক্ষেত্ৰত সেনেকুৱা। তাৰমানে যদি বস্তুটোৱে ডিষ্টেঞ্চ সময় সাপেক্ষে বেলেগ বেলেগ কভাৰ কৰি আছে, তেতিয়াহ'লে আমি এভাৰেজ কেনেকৈ উলিয়াম? আমি চাম সি মুঠ কিমান দূৰ গৈছে, মুঠ যিমান দূৰ গৈছে ডিভাইডেড বাই মুঠ টাইম কিমান লৈছে। তো ইয়াত এভাৰেজ স্পীডটো হ'ল টোটেল ডিষ্টেঞ্চ কভাৰ। টোটেল কিমান ডিষ্টেঞ্চ সি কভাৰ কৰিছে বাই টোটেল টাইম টেকেন। বস্তুটোৰ ইনিচিয়েলৰ পৰা ফাইনেল পইণ্টলৈকে সি কিমান দূৰ অতিক্ৰম কৰিছে, দূৰখিনি হিচাপ কৰিব লাগিব। আৰু সেই গোটেই দূৰখিনি কভাৰ কৰোঁতে, গোটেই ৰাস্তাখিনি কভাৰ কৰোঁতে সি কিমান টাইম লৈছে, টোটেল টাইম ডিভাইডেড বাই টোটেল টাইম টেকেন। তো এইটো হ'ল এভাৰেজ স্পীড। ইয়াতে এভাৰেজ ভেলোচিটি, এভাৰেজ ভেলোচিটি ইজ ইকুৱেল টু, এইটো হ'ব টোটেল, ইয়াতে আছিলে চোৱা ডিষ্টেঞ্চ, ইয়াতে হ'ব ডিছপ্লেচমেণ্ট। গুড, ডিছপ্লেচমেণ্ট বাই টোটেল টাইম। এতিয়া চোৱা, তুমি যদি ডিষ্টেঞ্চ হিচাপ কৰিব নাজানা, তুমি যদি ডিছপ্লেচমেণ্ট হিচাপ কৰিব নাজানা, তুমি এভাৰেজ ভেলোচিটি কেনেকৈ হিচাপ কৰিবা, এভাৰেজ স্পীড কেনেকৈ হিচাপ কৰিবা? তো আগত সেইটো ভিডিঅ' চাই আহা। তো এইটোক কেনেকৈ লিখে? এইটোক লিখে ডেল এছ, এইটোক লিখে ডেল টি। এইটো চিম্বলক কয় ডেল, ডেল DEL, ডেল। এইটো চিম্বলক কয় ডেল। ইয়াত কি হ'ব?
টোটাল ডিসপ্লেসমেন্ট ডেল এস ভেক্টর বাই ডেল টি তো এটো হল এটোক আমি লিখো ভি এভারেজ এটোক আমি লিখো ভি এভারেজ ভেক্টর সাইনটো থাকিব খালি বাকি সব একে তো ভি এভারেজ এটো ফর্মুলাটো বক্সত ৰাখিবা আৰু এই বস্তুটো চাবা ইয়াত যিমান যি প্ৰবলেম নাহক কিয় ভেলোসিটি আৰু স্পীডৰ ক্ষেত্ৰত এভাৰেজ ভেলোসিটি আৰু এভাৰেজ স্পীডৰ ক্ষেত্ৰত তুমি খালি এইখিনি বস্তু মনত ৰাখিবা টোটাল ডিসটেন্স কভাৰ্ড বাই টোটাল টাইম টেকেন টোটাল ডিসপ্লেসমেন্ট বাই টোটাল টাইম জাস্ট খালি এইখিনি বস্তু মনত ৰাখিবা তুমি যেনেকুৱা কোশ্চেনে নাহক কিয় তুমি পাৰিবা এটো del s by del t এটো del s vector by del t আচ্ছা ইয়াতে এটো হল del s মানে কি del s মানে তোমাৰ কিমান ৰাস্তা বুজাইছে তুমি আৰম্ভণিৰ পৰা ফাইনাল বিন্দুলৈকে কিমান ৰাস্তা তুমি কভাৰ কৰিছা কিমান দূৰ তুমি অতিক্ৰম কৰিছা সেইখিনি বুজাইছে টোটাল del s আৰু সেইখিনি যাওতে কিমান টাইম লৈছে সেইখিনি বুজাইছে del t ইয়াৰ হেনেকুৱা ডিসপ্লেসমেন্ট কিমান হৈছে del s আৰু কিমান টাইম লৈছে গোটেইখিনি মিনি del t আচ্ছা ইয়াত এটুক এনেকুৱা ফৰ্মত লিখে s2 minus s1 by t2 minus t1 t2 minus t1 ইয়াৰ এনেকুৱা লিখে এটু দূৰত্ব হিচাপে লিখে s2 minus s1 by t2 minus t1 আচ্ছা এটু s2 minus s1 কোৰ পৰা কেনেকৈ আহিল t2 minus t1 কোৰ পৰা কেনেকৈ আহিল ধৰি লোৱা এটা বস্তু ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াতে টাইম আছিল t1 ইয়াতে গৈছে যাই পাইছে t2 ইয়াৰ ই যেতি আছিল ইয়াতে তেতিয়া তাৰ ডিসটেন্স আছিল s1 ইয়াতে গৈছে ডিসটেন্স s2 তো যদি আমি সেন্টেন্সত লিখো এনেকুৱা হ'ব যদি গতিশীল বস্তুটোৰ t1 আৰু t2 সময়ত স্থানাঙ্ক ক্ৰমে s1 আৰু s2 হয় তেন্তে v average is equal to এনেকে লিখে s2 minus s1 by t2 minus t1 আচ্ছা s মানে ডিসটেন্স বুজাইছে s2 আৰু s1 এই ক্ষেত্ৰত s2 আৰু s1 টো পয়েন্ট বুজাইছে যেনেকুৱা স্থানাঙ্ক ধৰা এটো তোমাৰ মূল বিন্দু এটো ধৰা এটা বস্তু ইয়াৰ পৰা ইয়ালৈ গৈছে তো ইয়াৰ স্থানাঙ্ক ধৰা x2 ইয়াৰ স্থানাঙ্ক ধৰা x1 তেতিয়াল ইয়াৰ মাজৰ ডিসটেন্স কিমান হ'ব মাজৰ ডিসটেন্স হ'ব এই গোটেইখিনি মাইনাস এইখিনি গোটেইখিনি কিমান s2 বা x2 এই ক্ষেত্ৰত আমাৰ x2 লৈছো মাইনাস এই হৰুখিনি কিমান x1 তো তুমি খালি এই বস্তুটো হিসাব কৰাৰ ট্ৰিকৰ কাৰণে এই বস্তুটো দিছে ফৰ্মুলাটো বাকি এটো যদি বেছি টাফ পাইছা এটো মনত ৰাখিব নালাগে তুমি জাস্ট নিজে বুদ্ধি খটাই মাজৰ দূৰত্বখিনি উলাবা বাকি একো নালাগে আচ্ছা ইয়াৰো তেনেকুৱা v average is equal to s2 minus s1 by t2 minus t1 আচ্ছা বস্তুটো যদি অকল x এক্সিসত গতি কৰে তেতিয়ালে এই ফৰ্মুলাটো কেনেকুৱা হ'ব x2 minus x1 by t2 minus t1 যদি বস্তুটো y অক্ষত গতি কৰে y2 minus y1 by t2 minus t1 যদি z অক্ষত গতি কৰে z2 minus z1 divided by t2 minus t1 এটো আমি জেনাৰেলাইজ ফৰ্মত লিখিছো গোটেইখিনি মিলাই s ধৰিছো তো s2 minus s1
S2 minus S1 মানে del S আৰু এইটোক আমি টোটেল ডিস্টেন্স কভাৰ্ড হিচাপত লিখিছো তুমি যদি এই বস্তুটো স্থানাংক যদি অলপ প্ৰবলেম আছে তোমালোকৰ তেতিয়াহলে স্থানাংক এইটো বাদে দিয়া তুমি জাস্ট এই বস্তুটোৰ ওপৰত ফোকাস কৰা এই বস্তুটোৰ ওপৰত ফোকাস কৰা তোমাৰ কোৱেশ্চন ইয়াৰ পৰাই হ'ব 100% গ্যাৰান্টি তো ঠিক আছে এখিনি অটোমেটিক্যালি আহিব তুমি অটোমেটিক্যালি বুজি পাবা তুমি জাস্ট ফোকাস কৰা টোটাল ডিসটেন্স বাই টোটাল টাইম টোটাল ডিসপ্লেসমেন্ট বাই টোটাল টাইম আচ্ছা এটা সিম্পল কোশ্চেন সোয়া সিম্পল কোশ্চেন ইয়াৰ পৰা চাও ডিসটেন্স আৰু ডিসপ্লেসমেন্ট উলিয়াব পাৰা নে নোৱাৰা কি কৈছে ইয়াৰ আগৰ যেটো ভিডিও আছিল তাতে মানকৰ এটা কিবা কোশ্চেন দিয়া আছিল সেই কোশ্চেনটো অলপ মডিফাই কৰাচোন সে মানকে 2 ঘণ্টাত তেওঁৰ ঘৰৰ পৰা পূব ফালে 4 কিলোমিটাৰ গৈ 2 ঘণ্টাত তেওঁৰ ঘৰৰ পূব ফালে 4 কিলোমিটাৰ গৈ 3 ঘণ্টা বাওফালে 3 কিলোমিটাৰ গৈছে মানসৰ গড় বেগ গড় দ্ৰুতি আগতে লিখো মানসৰ গড় দ্ৰুতি আৰু গড় বেগ উলিওৱা ইয়াতে ধৰা ল্যাঙ্গুৱেজৰ অলপ উল্টা পাল্টা হ'ব পাৰে মানে এইবিলাক ইংলিশত ধুনীয়াকৈ বুজি পোৱা যায় কি কৈছে মানকে এটো ইয়াতে আকৌ পূব পশ্চিমৰ কথা আছে পূব পশ্চিমৰ কথা আছে তো তুমি আগতে এনেকুৱা বনাই লবা পূব পশ্চিম উত্তৰ দক্ষিণ তো মানকে ইয়াৰ ঘৰৰ পৰা কিমান গৈছে 2 ঘণ্টা তেওঁৰ ঘৰৰ পৰা পূব ফালে 4 কিলোমিটাৰ গৈছে পূব এইফালে কিমান গৈছে 4 কিলোমিটাৰ কিমান টাইম লৈছে 2 ঘণ্টা গৈ 3 ঘণ্টা বাওফালে 3 কিলোমিটাৰ গৈছে এনেকৈ গৈ আছিল বাওফাল হ'ব এটো এনেকুৱা গৈছে কিমান 3 কিলোমিটাৰ টাইম কিমান লৈছে 3 ঘণ্টা বাস এইখিনি বস্তু দিয়া আছে তে তুমি ডিসাইড কৰিব লাগিব মানকৰ আৰম্ভণি বিন্দু কোনটো অন্তিম বিন্দু কোনটো অবভিয়াসলি মানকৰ আৰম্ভ বিন্দু আছিল ঘৰ তেওঁৰ ঘৰ এটো স্টাৰ্টিং পইণ্ট তো ধৰা এ মই এটো নাম দিলো এ বি সি মানকৰ ফাইনাল পইণ্ট কোনটো সি মানকৰ ফাইনাল পইণ্ট সি তো ফাৰ্স্ট সোয়া আমাৰ সলিউশন চাবা গড় ধ্ৰুতি আমি তো একো নাজানো জাস্ট আমি ফর্মুলাটো জানো এটা ফর্মুলা জানো হেতু হৈছে মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময় তো লিখি লবা মুঠ দূৰত্ব বাই মুঠ সময় টোটাল ডিসটেন্স কভার্ড বাই টোটাল টাইম আচ্ছা মানকে তুমি এই চিত্ৰৰ পৰা চোৱা তুমি চিত্ৰটো চোৱা আৰু মানকে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিছে সেই বস্তুটো উলিওৱা মানকে এফালৰ পৰা কিমান গৈছে 4 কিলোমিটাৰ এফালৰ পৰা কিমান গৈছে 3 কিলোমিটাৰ
তেতিয়াহ'লে মানুহে মুঠ কিমান দূৰ গৈছে 4 + 3 7 কিলোমিটাৰ তো ইয়াতে কি হ'ব 4 + 7 মানুহে মুঠ কিমান টাইম লৈছে ইয়াৰ পৰা এইখিনি যাওঁতে লৈছে 2 ঘণ্টা ইয়াৰ পৰা এইখিনি যাওঁতে লৈছে 3 ঘণ্টা তো টাইম কিমান হ'ব 2 + 3 এটো হল ঘণ্টা এটো হল কিলোমিটার তো কিমান হ'ব 4 প্লাস সরি এটো 7 নহয় 3 হ'ব 4 + 3 7/5 কিলোমিটার পার আওয়ার তো মানুহৰ গড় দ্ৰুতি হ'ব 7/5 কিলোমিটার পার আওয়ার क्वेश्चन टू उठाई लोआ यार पिছত কি কৈছে গড় বেগ ওলাব দিছে গড় বেগ তুমি তো আগতে ফর্মুলাটো লিখি লোৱা মুঠ হৰণ বাই মুঠ সময় আচ্ছা মানকৰ আৰম্ভণি বিন্দু কোনটো আছিল এ অন্তিম বিন্দু সি তে এ আৰু বি বিন্দুৰ মাজত শৰ্টেষ্ট ডিসটেন্স কিমান হ'ব এ আৰু বিৰ মাজত চুটি দূৰত্ব কিমান হ'ব চুটি দূৰত্ব আঁকিবলৈ হলে আমি সদায় সিধা সিধা লাইন আঁকি দিওঁ এটো হ'ব ইয়াৰ মাজত চুটি দূৰত্ব এতিয়া চোৱা এটো যদি 4 হয় এটো যদি 3 হয় তেতিয়ালে এইখিনি কিমান হ'ব হেতু হ'ব √4² যদি আমি পাইথাগোরাসৰ সূত্ৰ ইউজ কৰো 4² + 3² এটা হ'ব 16 + 9 কিমান হ'ব √, এটো आंसर হ'ব তোমাৰ √25 = 5 তো মানকৰ হৰণ কিমান হৈছে হৰণ হৈছে 5 কিলোমিটার কিন্তু দূৰত্ব কভার কৰিছিল 7 কিলোমিটার তো মুঠ হৰণ কিমান হৈছে হৰণ হৈছে 5 আৰু মুঠ টাইম কিমান লৈছে হি মুঠ টাইম লৈছে 2 ঘণ্টা + 3 ঘণ্টা 5 এটো হ'ব কিলোমিটার দিয়া আছে এটো হ'ব তোমাৰ আওয়ার 5/5 কিমান 1 কিলোমিটার পার আওয়ার তো এটো আছিল বেসিক কনসেপ্ট চিত্র চাই আমি কেনেকৈ ডিসটেন্স আৰু ডিসপ্লেসমেন্ট ওলাব পাৰি তো এইখিনি চাবা ইয়াৰ পিছৰ ভিডিওত আমি ডিটেইলছ খিনি চাম